নমস্কাৰ, নলেজ ভাৰ্ছ অসম চেনেলটিলৈ আকৌ এবাৰ সকলোকে ৱেলকাম জনাইছোঁ। আজিলৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়েৰ জিকে কুৱেশ্যন। আশা কৰোঁ এই কুৱেশ্যনবোৰে আপোনালোকক আগন্তুক পৰীক্ষাসমূহত অলপ হ'লেও সহায় কৰিব। যদিহে আপোনালোকে আগৰ ভিডিঅ'টো চোৱা নাই, তলত দিয়া লিংকত গৈ চাব। আহক আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, ফাৰ্ষ্ট স্প্লিট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অকাৰ্ড এট। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম বিভাজন কোন ঠাইত হৈছিল? ছুৰট, কলকাতা, এলাহাবাদ, চেন্নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছুৰট। আই.এন.চিৰ ফৰ্ম কেতিয়া হৈছিল? আই.এন.চি ফৰ্ম হৈছিল 1885-ত। ইয়াৰ প্ৰথম ছেশ্যন হৈছিল বম্বেত, আৰু এই ছেশ্যনৰ প্ৰেছিডেণ্ট আছিল আই.এন.চিৰ প্ৰথমজন প্ৰেছিডেণ্ট আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। আই.এন.চিৰ ছেশ্যন যেতিয়া ছুৰটত 1907-ত হৈছিল, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈছিল। এটা পাৰ্টি আছিল মডাৰেটছ আৰু আনটো পাৰ্টি আছিল এক্সট্ৰিমিষ্ট। মডাৰেটছসকল আছিল যোনসকলে শান্তি সমালোচনাৰে নিজৰ কথাবোৰ চৰকাৰক ৰাখিছিল, আৰু এক্সট্ৰিমিষ্টসকল আছিল আন্দোলন কৰি দাংগা কৰি নিজৰ কথাবোৰ চৰকাৰক ৰাখিছিল বা মনোৱাইছিল। ছেকেণ্ড কুৱেশ্যন, হু ডিফিটেড দ্য মাৰাঠা ইন দ্য থাৰ্ড বেটেল অফ পানিপট? আফগানছ, মোগল, ইংলিছ, ফ্ৰেঞ্চ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আফগানছ। আফগানৰ হৈ কোনে যুদ্ধ কৰিছিল? আহমদ শ্বাহ আব্দালী, আৰু তেওঁৱেই মাৰাঠাসকলক থাৰ্ড বেটেল অফ পানিপটত হৰাইছিল। এই পানিপট আজিৰ কি হয়? হাৰিয়ানা নামেৰে জনা যায়। আৰু কিমান চনত হৈছিল পানিপটৰ যুদ্ধ? জানুৱাৰী 14, 1761ত হৈছিল। থাৰ্ড কুৱেশ্যন, দ্য পিপুল অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱৰ্শ্বিপ। ইণ্ডাছ সভ্যতাৰ লোকসকলে কোনজন দেৱতাৰ পূজা কৰিছিল? ব্ৰহ্ম, বিষ্ণু, পশুপতি, ইন্দ্ৰায়ণ, বৰুণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পশুপতি। পশুপতি কোন আছিল জানিব লাগিব। পশুপতি ভগৱানৰ চাৰিওফালে চাৰিটা এনিমেলছ আছিল, এলিফেণ্ট, টাইগাৰ, ৰাইন' আৰু বাফেলো, আৰু ভৰিৰ ছাইডত দুটা কি আছিল? ডিয়েৰ আছিল। সেই সময়ত যোনবোৰ চিল, হাৰাপ্পান চিভিলাইজেশ্যনৰ সময়ত যোনবোৰ চিল ইউজ কৰিছিল সেইবোৰ স্কুৱাৰ শ্বেপ আছিল, আৰু সিহঁতক ষ্টিটাইট নামৰ ষ্টনেৰে বনোৱা হৈছিল। 4 নম্বৰ কুৱেশ্যন, নেম দ্য পাৰ্চিয়ান ভাৰ্চন অফ মহাভাৰতা ট্ৰান্সলেট ডিউৰিং আকবৰছ ৰেইন। আকবৰৰ শাসনকালত অনুবাদ কৰা মহাভাৰতৰ পাৰ্চী সংস্কৰণৰ নাম কি? আকবৰনামা, ইকবালনামা, জামিনাতু উল আউলিয়া, ৰাজনামা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজনামা। মহাভাৰতখন ট্ৰান্সলেট কৰা হৈছিল পাৰ্চিয়ান ভাষালৈ আকবৰৰ নিৰ্দেশমৰ্মে, আৰু কোনে কৰিছিল? ফেইজি আৰু আব্দাল কাদিৰে, আৰু নাম দিছিল ৰাজনামা। আকবৰ আছিল মোগলৰ থাৰ্ড এম্পেৰৰ। 1556-ৰ পৰা 1605লৈকে ৰাজত্ব কৰিছিল। আকবৰৰ দেউতাক আছিল হুমায়ুন। আকবৰৰ ৰাজত্বৰ সময়তেই পাৰ্চিয়ান লিটাৰেচাৰ বিকশিত হৈছিল। 5 নম্বৰ প্ৰশ্ন, বেটেল অফ কলিংগ ৱাজ ফট এট হুইচ অফ দ্য ফলোয়িং প্লেচেছ? নিম্নলিখিত কোন ঠাইত কলিংগৰ যুদ্ধ হৈছিল? উদয়গিৰি, ধৌলি, বালাশ্বৰ, বাৰাবাঁকী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধৌলি। ধৌলি ক'ত আছে? উৰিষ্যাত। কলিংগ ৱাৰ হৈছিল 261 BC-ত। এই যুদ্ধখন ওৱান অফ দ্য ডেডলিয়েষ্ট ৱাৰ বুলি ধৰা হয়, পৃথিৱীৰ ওৱান অফ দ্য ডেডলিয়েষ্ট ৱাৰ বুলি ধৰা হয়। এই যুদ্ধটোত বহুত লাখ লাখ মানুহৰ মৃত্যু হৈছিল, জেল গৈছিল। আৰু এই যুদ্ধ, কলিংগ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? কলিংগৰ ৰজাসকল আৰু অশোকাৰ মাজত হৈছিল। অশোকা আছিল মৌৰ্য ডাইনেষ্টিৰ এজন ৰুলাৰ। দ্য ফাৰ্ষ্ট উইকলি পেপাৰ পাব্লিছড বাই দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1889 ৱাজ। 1889 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা প্ৰকাশিত প্ৰথম সাপ্তাহিক কাকত আছিল য়ং ইণ্ডিয়া, ইণ্ডিয়া, ইণ্ডিয়ান পিপল, ভইচ অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভইচ অফ ইণ্ডিয়া। এই ভইচ অফ ইণ্ডিয়া পেপাৰখন ইনিচিয়েট কৰিছিল দাদাভাই নাওৰজীয়ে বম্বেৰ পৰা। পিছলৈ এইখনক ইণ্ডিয়ান স্পেক্টেটৰৰ লগত মাৰ্জ কৰা হয়। ফাৰ্ষ্ট উইকলি নিউজ পেপাৰ আছিল দ্য বেংগল গেজেট, আৰু এইখন পাব্লিছ কৰিছিল জেমছ আগষ্টে হিকিয়ে। 7 নম্বৰ প্ৰশ্ন, লালা লাজপত ৰায় ছাফাৰ্ড ফেটেল ইনজাৰিজ ডিউৰিং দ্য ডেমনষ্ট্ৰেশ্যন এগেইনষ্ট দ্য। লালা লাজপত ৰায় কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰোঁতে আঘাতপ্ৰাপ্ত হৈছিল? ক্ৰিপছ মিছন, চাইমন কমিছন, জালিয়ানৱালাবাগ মাছাকাৰ, ৰাওলাট এক্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাইমন কমিছন। এতিয়া আমি জানিব লাগিব চাইমন কমিছন হয় কি? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ত এটা প্ৰভিজন আছিল যে
10 বছৰ মূৰত এই এক্টখনে কিমান প্ৰগ্ৰেছ কৰিছে তাক চাবৰ বাবে এখন কমিশ্যন গঠন কৰিব। কিন্তু ব্ৰিটিছ চৰকাৰে 1927ত এটা কমিশ্যন গঠন কৰিছিল। ইয়াৰ একচুৱেল ডেট আছিল 1929ত। এই কমিশ্যনত 7গৰাকী মেম্বাৰ আছিল আৰু চেয়াৰমেন আছিল ছাৰ জন চাইমন, যাৰ বাবে এই কমিশ্যনক চাইমন কমিশ্যন নামেৰেও জনা যায়। মেইন কথাটো আছিল যে এই কমিশ্যনত এজনো ভাৰতীয় নাছিল, যাৰ ফলত ভাৰতীয়সকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। কাৰণ ভাৰতৰ বিষয়ে আলোচনা কৰিব কিন্তু তাত এজনো ভাৰতীয় নাথাকিব, চ' সেইকাৰণে ইয়াৰ বিৰোধিতা কৰিছিল। লালা লাজপত ৰায়ে 1928ত ইয়াৰ বিৰুদ্ধে প্ৰটেষ্ট কৰিছিল। চ' লালা লাজপত ৰায় আছিল এজন ফ্ৰীডম ফাইটাৰ, মৌগা ডিষ্ট্ৰিক্ট অফ পাঞ্জাৱৰ পৰা আছিল। তেখেতক পাঞ্জাৱ কেশৰী নামেৰেও জনা যায়। 1920ত INCৰ যোনটো কলকাতাত ছেছন হৈছিল তাত এজন ইলেক্টেড প্ৰেছিডেণ্ট আছিল। 8 নম্বৰ প্ৰশ্ন, হু ষ্টাৰ্টেড দ্য চাকা এৰা? শকা যুগ কোনে আৰম্ভ কৰিছিল? কনিষ্ক, বিক্ৰমাদিত্য, অশোকা, নন অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কনিষ্ক। এইটো বিশ্বাস কৰা হয় যে কনিষ্কই 78 ADত এই শকা এৰা আৰম্ভ কৰিছিল। কনিষ্ক কুষাণ এম্পায়াৰৰ ৰজা আছিল আৰু এই কুষাণ ডাইনেষ্টি এষ্টাব্লিছ কৰিছিল কুজুলা কাডাফিছেছ। আৰু প্ৰথম গোল্ড কইন ইছ্যু কৰা ডাইনেষ্টিটো আছিল কুষাণ ডাইনেষ্টি। 9 নম্বৰ প্ৰশ্ন, হু ৰট এ বুক ডেছক্ৰাইবিং দ্য থিয়ৰী অফ ইকনমিক ড্ৰেইন অফ ইণ্ডিয়া ডিউৰিং ব্ৰিটিছ ৰুল? ব্ৰিটিছ শাসনকালত ভাৰতৰ অৰ্থনৈতিক নিষ্কাশনৰ তত্ত্ব বৰ্ণনা কৰি কোনে এখন কিতাপ লিখিছিল? দাদাভাই নাওৰোজী, লালা লাজপত ৰায়, মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দাদাভাই নাওৰোজী। চ' ভাৰতৰ পৰা ইংলেণ্ডলৈ পইচা গৈ আছে কিন্তু তাৰ বিনিময়ত ভাৰতে একো পোৱা নাই। এই প্ৰব্লেমটোকে শ্ব' কৰিবৰ কাৰণে দাদাভাই নাওৰোজীয়ে এখন কিতাপ লিখিছিল, পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া ইন 1879। দাদাভাই নাওৰোজীক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলিও জনা যায়। তেখেত কংগ্ৰেছ পাৰ্টিৰ প্ৰেছিডেণ্ট আছিল ইন 1886, 1893 এণ্ড 1906ত। ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন 1867ত ফাউণ্ড কৰিছিল বা ফাউণ্ডাৰ বুলিও জনা যায়। ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যনৰ ফাউণ্ডাৰ কোন আছিল? দাদাভাই নাওৰোজী। 10 নম্বৰ প্ৰশ্ন, পাৰ্টিশ্যন অফ বেংগল ৱাজ ডান ডিউৰিং দ্য পিৰিয়ড অফ? বংগ বিভাজন কাৰ সময়ত কৰা হৈছিল? লৰ্ড কাৰ্জন, লৰ্ড ক্লাইভ, লৰ্ড কৰ্ণৱালিছ, লৰ্ড ডেলহাউচি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড কাৰ্জন। এই বংগ বিভাজন কেতিয়া হৈছিল? 16 অক্টোবৰ 1905ত। ইয়াৰ মেইন অবজেক্টিভ আছিল কমিউনেল গাল্ফ, মানে জাতিৰ মাজত বিভেদ সৃষ্টি কৰা। কিন্তু ব্ৰিটিছ চৰকাৰে সিহঁতৰ ৰিজন দিছিল যে সিহঁতক এডমিনিষ্ট্ৰেট কৰাৰ অসুবিধা হৈছে, ইমান ডাঙৰ সিহঁতক চম্ভালিব পৰা নাই। কিন্তু মেইন ৰিজন আছিল যে বেংগলত যোনটো জাতীয়তাবাদ গঢ়ি উঠিছিল সেইটোক ধ্বংস কৰা। 11 নম্বৰ প্ৰশ্ন, দ্য গল্ডেন পিৰিয়ড অফ ইণ্ডিয়ান কালচাৰ ৱাজ ডিউৰিং? কোন সময়ছোৱাক ভাৰতীয় ইতিহাসৰ সোণালী যুগ বুলি বৰ্ণনা কৰা হৈছে? ৰাজপুত পিৰিয়ড, গুপ্ত পিৰিয়ড, চোলা পিৰিয়ড, মৌৰ্য পিৰিয়ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুপ্ত পিৰিয়ড। গুপ্ত পিৰিয়ড কোনে এষ্টাব্লিছ কৰিছিল? মহাৰাজা শ্ৰীগুপ্ত। আৰু এই সময়কে গল্ডেন পিৰিয়ড এইকাৰণে কোৱা হয় কাৰণ এই সময়ছোৱাত আৰ্ট, কালচাৰ, লিটাৰেচাৰ সকলো ক্ষেত্ৰতে কি হৈছিল? বিকশিত হৈছিল। 12 নম্বৰ প্ৰশ্ন, হু ইন্ট্ৰডিউচ দ্য চিলভাৰ কইন কল্ড টাংকা অৰ ৰুপিয়া? কোনে টাংকা বা ৰুপিয়া নামৰ ৰূপৰ মুদ্ৰাটো প্ৰৱৰ্তন কৰিছিল? শ্বেৰশ্বাহ ছুৰী, আকবৰ, তাইমুৰ, হুমায়ুন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্বেৰশ্বাহ ছুৰী। হি ক্ৰিয়েটেড দ্য কইনছ মেড পিয়'ৰ চিলভাৰ হুইচ ৱেৰ ন'ন এজ ৰুপিয়া। এইটো কইন কিহৰ আছিল? পিয়'ৰ চিলভাৰ আছিল। আৰু শ্বেৰশ্বাহ ছুৰীয়েই ফতেহপুৰ চিক্ৰী এষ্টাব্লিছ কৰিছিল। ফতেহপুৰ চিক্ৰী আছে আগ্ৰাত। নম্বৰ প্ৰশ্ন, দ্য অনলি এনুৱেল ছেছন অফ দ্য কংগ্ৰেছ প্ৰিচাইডেড অভাৰ বাই গান্ধীজী? গান্ধীজীৰ সভাপতিত্বত কংগ্ৰেছৰ একমাত্ৰ বাৰ্ষিক অধিৱেশন আছিল
কাকাইনাৰা 1923, বেলগাঁও 1924, কানপুৰ 1925, গুৱাহাটী 1926। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেলগাঁও 1924। বেলগাঁও 1924 আছিল প্ৰথমখন অধিৱেশন য'ত মহাত্মা গান্ধীয়ে একমাত্ৰ সভাপতিত্ব কৰিছিল। এনি বেছেণ্ট আছিল প্ৰথম মহিলা যোনে কংগ্ৰেছৰ প্ৰেছিডেণ্ট হৈছিল কলকাতা ছেছনত 1917ত। আৰু সৰোজিনী নাইডু আছিল প্ৰথম ভাৰতীয় মহিলা যোনে কংগ্ৰেছৰ প্ৰেছিডেণ্ট হৈছিল কানপুৰ ছেছনত 1925। নম্বৰ প্ৰশ্ন, হুৱেৰ ৱাজ ফট দ্য বেটেল অফ প্লাচি? প্লাচিৰ যুদ্ধ ক'ত হৈছিল? কৰ্ণাল, হালদিঘাটী, মাইচুৰ, বেংগাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেংগাল। প্লাচি যুদ্ধ কাৰ কাৰ মাজত হৈছিল? চিৰাজউদ্দৌলা, বেংগালৰ নৱাব চিৰাজউদ্দৌলা আৰু ব্ৰিটিছ আৰ্মিৰ মাজত। ব্ৰিটিছ আৰ্মিৰ লিড লৈছিল ৰবাৰ্ট ক্লাইভ। আৰু এই যুদ্ধ হৈছিল 1757 পালাচী নামৰ জেগাত। পালাচী ক'ত আছে? বেংগালৰ। ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ শিখিজম? শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? গুৰু নানক, গুৰু ৰামদাস, গুৰু গোবিন্দ সিং, গুৰু অৰ্জুন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুৰু নানক। গুৰু নানক আছিল শিখসকলৰ প্ৰথমজন ধৰ্মগুৰু। তাৰপিছত 4 নম্বৰজন ধৰ্মগুৰু আছিল গুৰু ৰামদাস। গুৰু গোবিন্দ সিং আছিল 10 নম্বৰজন গুৰু। গুৰু অৰ্জুন আছিল 5 নম্বৰজন গুৰু। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী বুলি ভাবে তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব যাতে নতুন নতুন ভিডিঅ' আপোনালোকৰ বাবে আনিব পাৰোঁ। ধন্যবাদ।